সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই আমাক 5টা জোনত আমাৰ যিখিনি EVM বা ষ্ট্ৰং ৰুম ৰখা আছে সেইখিনি পৰ্যবেক্ষণ কৰাৰ কাৰণে দায়িত্ব দিছিল। তাৰ ভিতৰত আমি আজি কেইবাজনো আমাৰ শিৱমণি বৰা বাইদেউ ডাঙৰীয়া, দিগন্ত বৰ্মন ডাঙৰীয়া, মৃণাল হাজৰিকা কে ধৰি আমি স্বপন কৰ আমি সকলোৱে আহি নলবাৰীৰ 4 তাৰিখলৈকে যি ধৰণৰ ইয়াৰ পৰিৱেশটো হৈছে পৰিৱেশটো আমি পৰ্যবেক্ষণ কৰিলোঁ আৰু আমি আশা ৰাখিছোঁ যে গণতন্ত্ৰৰ আটাইতকৈ ডাঙৰ উৎসৱ এই নিৰ্বাচনটোত যাতে সুকলমে প্ৰশাসনে কাৰো প্ৰৰোচনা বা কাৰো প্ৰলোভনত ভুল চলায় তাকে আমি আশা কৰিছোঁ যি ধৰণে ইয়াত ব্যৱস্থা হ'ব লাগে ব্যৱস্থা হৈছে আৰু ইয়াত যদি কিবা ত্ৰুটি বিচ্যুতি আছে বিশেষকৈ কাউণ্টিঙৰ দিনা যিদিনা ভোট গণনা হ'ব সেইদিনা যাতে খুব সুচাৰুৰূপে চলে তাৰ কাৰণে আমি আশা কৰিছোঁ আৰু আমি দেখিলোঁ এতিয়া ইয়াত যিখিনি আমাক দেখুওৱা হ'ল এইখিনি আমি সন্তুষ্ট। কিন্তু যিখিনি এক্সট্ৰা EVM আনিছে এক্সট্ৰা EVM সম্পৰ্কে আমাৰ যিখিনি ইয়াৰ স্থানীয় আমাৰ প্ৰাৰ্থী থাকিব প্ৰাৰ্থীসকলে নিশ্চয় ইয়াতকৈ বেছি সাৱধানতা হ'ব লাগিব কাৰণ এক্সট্ৰা EVMখিনিতে খেলটো চলিব বুলি আমি আশা কৰোঁ। গতিকে এক্সট্ৰা EVMখিনিৰ প্ৰতি দৃষ্টি ৰাখিবৰ কাৰণে আমি আমাৰ দলীয় সতীৰ্থসকলক আমাৰ যিখিনি এজেণ্ট আছে সেইখিনি সকলোকে আমি আহ্বান জনাইছোঁ। এইবাৰ কংগ্ৰেছে চৰকাৰ গঠন লাভ কৰি চৰকাৰ গঠন কৰিবলৈ 64টা আসন লাগে, তাতকৈ আমি অধিক পাম আৰু চৰকাৰ গৌৰৱ গগৈৰ নেতৃত্বত অসমত এবাৰ কংগ্ৰেছ দলৰ আৰু মিত্ৰ যি শক্তি আমাৰ জাতীয় পৰিষদ ৰাইজৰ দল বা বামপন্থীসকলক আমি চৰকাৰ গঠন কৰিবৰ কাৰণে সক্ষম হ'ব পাৰিম। 3খন আসনতে বিজয়ী হ'ম। ইতিমধ্যে আমি বিভিন্ন বৰক্ষেত্ৰী হওক বা টিহু হওক বা ঠিক তেনেকৈ নলবাৰী আটাইকেইটা সমষ্টিতে আমি ইতিমধ্যে পৰ্যবেক্ষণ কৰিছোঁ। তাৰ ৰাইজৰ লগত কথা পাতিছোঁ, আমাৰ দলীয় সতীৰ্থসকলৰ লগত কথা পাতিছোঁ, আনকি আমি আমাৰ পক্ষৰ লগতো কথা পাতিছোঁ। সকলোৱে আশা কৰিছে যে ইয়াত দিগন্ত বৰ্মন, আমাৰ ৰাতুল পাটোৱাৰী আৰু আমাৰ অশোক শৰ্মা ডাঙৰীয়া তিনিটাই ইয়াত বিজয়ী হ'ব। 126টা সমষ্টি 5টা জোন কৰি দিছিলে, তাৰ ভিতৰতে আমাৰ এইটো চেণ্ট্ৰেল জোনত পৰিছে। আমাৰ ইয়াত 6খন ডিষ্ট্ৰিক্ট দিছে, নলবাৰী, কামৰূপ ৰুৰেল, কামৰূপ মেট্ৰ', মৰিগাঁও, নগাঁও, হোজাই আৰু আমাৰ 6জন আমাৰ সতীৰ্থসকলক লৈ পেলাই এই কমিটিখন বনাইছে। আমাৰ উদ্দেশ্য এইটোৱেই যে বিভিন্ন সময়ত বিজেপিয়ে বহুতখিনি নীতি বহিৰ্ভূত কাম কৰে। গতিকে আমি কেতিয়াবা গম পাই এইটো আপোনালোকৰ মিডিয়া মাধ্যমেও দেখিবলৈ পোৱা গৈছে যে অমুকটো কাউণ্টিং হলত বা ষ্ট্ৰং ৰুমত যিখিনি অৱলম্বন কৰিব লাগে, যিখিনি সজাগ সেইখিনি তেওঁলোকে সুচাৰুৰূপে কৰা নাই। গতিকে আমাক কৈছে যে আপোনালোকে যাওক, গোটেইখিনি চাওক। আমাৰ যিহেতু নলবাৰীত 3জন আমাৰ প্ৰাৰ্থী আছে, গতিকে তেখেতসকলৰ যিহেতু 4 তাৰিখে আমাৰ কাউণ্টিং হ'ব, গতিকে কাউণ্টিং হোৱালৈকে এইখিনি সময়ত আমাৰ কৰ্তব্য কি, আমি কি কৰিব লাগিব, এই কথাখিনি আমি আমাৰ দলীয় কৰ্মীসকলৰ মাজত ডিছকাশ্যন কৰিলোঁ আৰু আমি চাবলৈও আহিলোঁ ষ্ট্ৰং ৰুমটোত কি হ'ব, কেনেকৈ হ'ব, কাউণ্টিঙৰ দিনাখন কোনখিনিৰ পৰা কেনেকৈ বেলট বাকচবিলাক যাব বা আপোনালোকে ভাবামতে ইয়াত ঠিকে আছে। বৰ্তমানলৈকে যিখিনি আমি পালোঁ ঠিকেই আছে আৰু গোটেইখিনি মই সুধিছিলোঁ যে যিটো কেমেৰাত তেওঁলোকে 24 আৱাৰ্ছ কেমেৰা চলি থাকে, তেওঁলোকে কৈছে যে আমাৰ 24 আৱাৰ্ছ কেমেৰা বন্ধ নহয়। গতিকে ইয়াত আৰু চাৰিওফালৰ পৰা যিটো বন্ধ কৰিছে বা সেইটো যিখিনি আমি নিৰীক্ষণ কৰিব লাগে আমি গোটেইখিনি কৰিলোঁ। বৰ্তমানলৈকে আমি ঠিকেই পাইছোঁ, কিন্তু আমাৰ ভয় লাগে কিছু ক্ষেত্ৰত, মানে ভয় নহয়, চিন্তান্বিত হওঁ যে আমাৰ 4 তাৰিখে যিটো কাউণ্টিঙত তেওঁলোকে কিবা কৰিব পাৰি। সেইকাৰণে আমি তেওঁলোকেতো কৰিব মানে বেকামেই কৰে আৰু দিয়কচোন, আৰু সেইটোতো ক'ব লাগিব। সেইকাৰণে আমি আমাৰ মানুহখিনিক বুজাইছোঁ যে কাউণ্টিঙত কেনেকৈ সজাগ হৈ থাকিব লাগিব, যাতে কোনো ধৰণৰ কাউণ্টিঙত খেলি মেলি নহয়। আমি সেইখিনিৰ কাৰণে আজি আহিছিলোঁ চাবলৈ। আচলতে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।